বিষ্ণুপ্ৰসাদ ৰাভাৰ বিষয়ে প্ৰাথমিক কথাবোৰ সকলোৱে জানে। তেখেতৰ ক'ত জন্ম হৈছিল, কোন চনত জন্ম হৈছিল, পিতৃ মাতৃৰ নাম কি আছিল। কিন্তু মোৰ ভিডিঅ'টোত মই প্ৰকাশ কৰিবলৈ লৈছোঁ এনেকুৱা কিছুমান কথা, যিবোৰ কথা সাধাৰণতে খুবেই কম আলোচনা হোৱা দেখা পোৱা যায়। আমি জনা উচিত যে বিষ্ণুপ্ৰসাদ ৰাভাৰ জন্ম হৈছিল বৰ্তমান বাংলাদেশৰ ঢাকাত। আৰু সেইবাবে বিষ্ণুপ্ৰসাদ ৰাভাই ঢাকাতেই তেখেতৰ স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল, আনকি কলেজো তেখেতে তাতেই পঢ়িছিল। কিন্তু বহু লোকে নাজানে যে বিষ্ণুপ্ৰসাদ ৰাভা সেই সময়তে প্ৰথম বিভাগত মেট্ৰিক পাছ কৰা এজন ছাত্ৰ। বৰ্তমান সময়ত ঘৰে ঘৰে প্ৰথম বিভাগত মেট্ৰিক পাছ কৰা ছাত্ৰ ছাত্ৰী আছে, কিন্তু বিষ্ণুপ্ৰসাদ ৰাভাই যি সময়ত প্ৰথম বিভাগ লৈ মেট্ৰিক পাছ কৰিছিল, সেই সময়ত প্ৰথম বিভাগ পোৱাটো খুব কম সংখ্যক মানুহ, হয়তো 0.001% ছাত্ৰ ছাত্ৰীৰ বাবেহে সম্ভৱ আছিল। আমাৰ সচৰাচৰত এটা ধাৰণা আছে যে সাহিত্য শাখাৰ ছাত্ৰ ছাত্ৰীসকলেহে খুব সুন্দৰকৈ সাহিত্য ৰচনা কৰিব পাৰে, কিন্তু মনত ৰখা উচিত যে বিষ্ণুপ্ৰসাদ ৰাভা এজন বিজ্ঞান শাখাৰ ছাত্ৰ আছিল। আমি এই কথাও মনত ৰখা উচিত যে বিষ্ণুপ্ৰসাদ ৰাভাৰ ঘৰখন আছিল অতি চহকী এখন ঘৰ, কাৰণ তেওঁলোকৰ যথেষ্ট ভূ সম্পত্তি আছিল। কিন্তু বিষ্ণুপ্ৰসাদ ৰাভা এনে এজন উদাৰ ব্যক্তি, যি নিজৰ পৈতৃকভাৱে লাভ কৰা সেই মাটি বাৰী দুখীয়াৰ মাজত দান দি নিজে এক যাযাবৰী জীৱন যাপন কৰিবলৈ আৰম্ভ কৰিছিল। আমাৰ এটা ধাৰণা আছে যে বিষ্ণুপ্ৰসাদ ৰাভাই কেৱল মাত্ৰ অসমীয়া ভাষাতহে লিখা মেলা কৰিছিল, কিন্তু বিষ্ণুপ্ৰসাদ ৰাভাই বেংগলীত লিখা এটা সৰু কবিতাৰ কলি মোৰ এই মুহূৰ্তত মনত পৰিছে। এবাৰ ব্ৰিটিছসকলৰ বিৰোধিতা কৰি আৰু ব্ৰিটিছসকলক সহায় কৰা এজন ভাৰতীয় মূলৰ ব্যক্তিক বিৰোধিতা কৰি বিষ্ণুপ্ৰসাদ ৰাভাই এটা কবিতা লিখিছিল। কবিতাটো হ'ল, ৰাজ্যে আছে দুইটি পথা, একটি কালো একটি সাদা, ৰাজ্যের যদি মংগল চাও দুইটি পথাই বলি দাও। অৰ্থাৎ বিষ্ণুপ্ৰসাদ ৰাভাই অসমীয়াৰ উপৰি বেংগলী ভাষাটো কিছু পৰিমাণে লিখা মেলা কৰিছিল। বিষ্ণুপ্ৰসাদ ৰাভাই পৃথিৱীৰ তিনিজন ব্যক্তিক মানুহৰ গোটেই বিশ্বৰ মানুহৰ ভিতৰত শ্ৰেষ্ঠ মানুহ বুলি ভাবিছিল, আৰু তেওঁলোকক তিনিওজনকে অতিপুৰুষ বুলি গণ্য কৰিছিল। তেখেতৰ মতে প্ৰথমজন তেনেকুৱা ব্যক্তি হ'ল ভগৱান শ্ৰীকৃষ্ণ, দ্বিতীয়জন হ'ল লিঅ'নাৰ্ডো দা ভিঞ্চি, আৰু তৃতীয়জন ব্যক্তি হ'ল অসমৰ শ্ৰীমন্ত শংকৰদেৱ। অৰ্থাৎ শ্ৰীমন্ত শংকৰদেৱক তেখেতে এজন মহাপুৰুষ বুলি হৃদয়ৰ পৰা স্বীকৃতি দিছিল, আৰু তেখেতে ভাবিছিল যে সৃষ্টিৰ ফালৰ পৰা, সৃষ্টিসুলভ মনৰ ফালৰ পৰা বিভিন্ন কাৰ্যৰ জৰিয়তে শ্ৰীমন্ত শংকৰদেৱে সেই ভগৱান শ্ৰীকৃষ্ণৰ নিচিনাকৈ তেখেতৰ প্ৰভাৱ বিস্তাৰ কৰিছিল। অৱশ্যে লগতে তেখেতে লিঅ'নাৰ্ডো দা ভিঞ্চিকো এজন মহাপুৰুষ বা অতিপুৰুষ বুলি তেওঁ ক'বলৈ বিচাৰিছিল। এইখিনি দেখাৰ কথা মনত পৰিছে, শ্ৰীমন্ত শংকৰদেৱৰ প্ৰথমখন আটাইতকৈ শ্ৰেষ্ঠ চিত্ৰ অংকন কৰিছিল বিষ্ণুপ্ৰসাদ ৰাভাই। আজিও মানুহৰ ঘৰে ঘৰে থকা শ্ৰীমন্ত শংকৰদেৱৰ ফটো, যিবিলাক ছবি, সেই শ্ৰীমন্ত শংকৰদেৱৰ ছবিবিলাকৰ ভিতৰত বিষ্ণুপ্ৰসাদ ৰাভাই অংকন কৰা সেই ছবিখনক বেছিকৈ মান্যতা দিয়া হয়। এবাৰ কোনোবা ঠাইত পঢ়িবলৈ পাইছিলোঁ, বিষ্ণুপ্ৰসাদ ৰাভাই সত্ৰৰ সন্মুখেৰে যাওঁতে এবাৰ সত্ৰত সোমাই আৰু সত্ৰৰ যি ভকত, প্ৰধান ভকতৰ পৰা এখন কাগজ বিচাৰে, আৰু ভকতে তেওঁক এখন কাগজ যোগান ধৰাৰ লগে লগেই তেওঁ কলমেৰে সৈতে শ্ৰীমন্ত শংকৰদেৱৰ এখন স্কেটছ অংকন কৰে, আৰু স্কেটছখন সেই সত্ৰৰ দুৱাৰ মুখতে থৈ তেওঁ তাৰ পৰা আঁতৰি গুচি যায়। সত্ৰৰ সত্ৰীয়াই তেখেতক কোনোদিন বহু বিচাৰ খোচাৰ কৰিও তেওঁক বিচাৰি নাপালে। অৰ্থাৎ বিষ্ণু ৰাভা এনেকুৱা এজন ব্যক্তি আছিল, যাৰ সৃষ্টিৰ তাৰণা হঠাতেই সৃষ্টি হৈছিল, আৰু হঠাতেই তেওঁ কিবা এটা সৃষ্টি কৰি পেলাব পাৰিছিল। কিন্তু এইখিনিতে আৰু এটা কথা, বিষ্ণু ৰাভাই নিজৰ যিখিনি সৃষ্টি কৰিছিল, সকলো সৃষ্টি কিন্তু নিজে সুৰক্ষিত কৰি থৈ যাব পৰা নাই। আমাৰ নতুন যিসকল অগ্ৰজ, যিসকল অনুজ যিসকল আমাৰ শিল্পী আছে, তেওঁলোকৰ প্ৰতি মোৰ এটি অনুৰোধ যে তেখেতসকলে যাতে যিখিনি সৃষ্টি কৰিছে সেইবিলাক যাতে সুৰক্ষিতভাৱে তেখেতসকলে ভালকৈ থৈ যায়। বিষ্ণুপ্ৰসাদ ৰাভাৰ ক্ষেত্ৰত শুনা যায় যে কেতিয়াবা চিগাৰেটৰ পেকেটতো তেখেতে কবিতা লিখিছিল, কেতিয়াবা কোনো বহীৰ বেটুপাতত, কিতাপৰ বেটুপাতৰ তলফালে খালী জেগাখিনিত তেওঁ লিখা মেলা কৰিছিল। অৰ্থাৎ তেখেতে যিখিনি লিখা মেলা কৰিছিল, য'তেই লিখে ত'তেই পেলাই থৈ গুচি যোৱাৰ এটা স্বভাৱ তেখেতৰ আছিল। গতিকে আমাৰ অনুজ শিল্পীসকলে যাতে সেই অভ্যাসটো নলয়,
কাৰণ এই মহান ব্যক্তিসকলৰ জীৱনৰ পৰা বহুত কথা শিকিবলগীয়া আছে আৰু তাৰ ভিতৰত মহান ব্যক্তিসকলে কৰি যোৱা সৰু সুৰা ভুল কিছুমান যাতে আমি নকৰোঁ সেই কথাও আমি মনত ৰখা উচিত। এতিয়া কেইটামান বেলেগ কথা কওঁ। বিষ্ণুপ্ৰসাদ ৰাভা কেৱল মাত্ৰ নৃত্য, গীত, লিখা মেলা বা গায়কী, বাদন কেৱল মাত্ৰ এইকেইটা গুণতেই উস্তাদ নাছিল। বিষ্ণুপ্ৰসাদ ৰাভা ছদ্মবেশ ধৰাত বৰ পাকৈত ব্যক্তি আছিল। এবাৰ বিষ্ণুপ্ৰসাদ ৰাভাই আত্মগোপন কৰিবলগীয়া হৈছিল। আত্মগোপন কৰাৰ সময়ছোৱাত পুলিচে বিষ্ণুপ্ৰসাদ ৰাভাক বিচাৰি ফুৰিছিল আৰু সেই সময়ত তেওঁ নদী কাষৰীয়া এখন গাঁৱৰ এঘৰ মানুহৰ ঘৰত আশ্ৰয় লৈ আছিল। যিহেতু তাতেই পুলিচৰ চাৰ্চ অপাৰেশ্যন চলিল আৰু বিষ্ণুপ্ৰসাদ ৰাভা ঠিক ধৰা পৰো এটা অৱস্থা হ'ল। তেতিয়া বিষ্ণুপ্ৰসাদ ৰাভা যি ঘৰ মানুহৰ ঘৰত শুই আছিল, পুৱতি নিশা তেওঁ সেই মানুহ ঘৰৰ গৰুহাল গোহালিৰ পৰা খুলি কান্ধত নাঙল যুঁৱলি লৈ পুলিচৰ সন্মুখেৰে তেওঁ খেতিপথাৰৰ ফালে আগবাঢ়ি আহিল, যাতে পুলিচে তেওঁক এজন খেতিয়ক বুলি ভাবে, বিষ্ণুপ্ৰসাদ ৰাভা বুলি ধৰিব নোৱাৰে। আৰু ভগৱানো হয়তো বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰতি সদয় আছিল। বিষ্ণুপ্ৰসাদ ৰাভাই পুলিচৰ চকুত ধূলি দি তাৰ পৰা আঁতৰি আহে আৰু বাঢ়ি থকা ফেনে ফুটুকাৰে বাঢ়ি থকা সন্মুখৰ নদীখন তেখেতে সাঁতুৰি পাৰ হৈ সিপাৰলৈ গৈ পলায়ন কৰে। তেখেত পলাই থকা আৰু এটা ঘটনা মোৰ মনত পৰে। বিষ্ণু ৰাভাৰ সংগ্ৰামী আভা নামৰ পুথিখনত মই এই কথাষাৰ পঢ়িবলৈ পাইছিলোঁ। এবাৰ বিষ্ণুপ্ৰসাদ ৰাভা এখন বাছেৰে সৈতে কোনো স্থানলৈ অজ্ঞাত স্থানলৈ গৈ আছিল। গৈ থাকোঁতে তেওঁ বাছখনৰ শেষৰ ছিটত বহিছিল। তেনেকুৱাতে দেখা পালে যে বাছৰ ছিটত বহি যোৱা এগৰাকী মহিলাই বমি কৰিছে আৰু বাকী মানুহখিনিয়ে চিচাকৈ ঘিণ কৰিবলৈ আৰম্ভ কৰিছে। তেতিয়া বিষ্ণুপ্ৰসাদ ৰাভাই পৰিস্থিতিটো বেছিকৈ হুলস্থলীয়া হোৱা যেন দেখি পিছৰ ছিটৰ পৰা উঠি আহিলে আৰু নিজে যিখন কম্বল মূৰত লৈ আহিছিল সেই কম্বলখন মূৰৰ পৰা আঁতৰাই লৈ সেই বমিখিনি মোহাৰি পেলালে আৰু সেই একেখন কম্বলকে নিজে আকৌ গায়ে মূৰে মেৰিয়াই বাছৰ ছিটত বহি গুচি গ'ল। গতিকে এটা সময়ত গৈ বিষ্ণুপ্ৰসাদ ৰাভাই লুংলুঙীয়া এটা হাবিতলীয়া বাটেদি তাৰ পৰা বাছৰ পৰা নামি অন্তৰ্ধান হৈ গ'ল। গতিকে এইবিলাক কথাই প্ৰমাণ কৰে যে বিষ্ণুপ্ৰসাদ ৰাভা ছদ্মবেশ ধৰি থকাত বা ইঠাইৰ পৰা সিঠাইলৈ আঁতৰি গুচি যোৱাত খুব পাকৈত আছিল। আৰু দ্বিতীয় কথা হ'ল যে পৰিস্থিতি এটা শান্ত কেনেকৈ কৰিব লাগে, কি ধৰণে কৰিব লাগে, এই সম্পৰ্কে বিষ্ণুপ্ৰসাদ ৰাভাই খুব ভালকৈ জানিছিল। আৰু এটা কথা মনত পৰিছে, বিষ্ণুপ্ৰসাদ ৰাভা কোনো বিশ্ববিদ্যালয়ত পঢ়া এজন ছাত্ৰ নাছিল, কিন্তু বিষ্ণুপ্ৰসাদ ৰাভাই কোনো বিশ্ববিদ্যালয়ত নপঢ়াকৈ নিজাকৈ কিছুমান গৱেষণা কৰিছিল। অৰ্থাৎ তেখেত এজন অনানুষ্ঠানিক গৱেষক আছিল। তেখেতৰ মতে বৰদৈ চিলা বুলি যিটো আমি সততেই ব্যৱহাৰ কৰি থকা শব্দ, এই শব্দটো বড়ো ভাষাৰ পৰা আহিছে বাৰ দৈ চিখলা, অৰ্থাৎ ধুমুহা বতাহ বৰষুণ আদি কঢ়িয়াই অনা চিলা, যাক আমি বৰদৈ চিলা বুলি কওঁ। তেখেতৰ মতে ব্ৰহ্মপুত্ৰ নামটো আহিছে ভুল্লুং বুথুৰ বুলি, ফেনে ফুটুকাৰে উপচি থকা তুলবুল কৰি থকা নদীৰ পৰা ব্ৰহ্মপুত্ৰ শব্দটো আহিছে। বিহুক তেওঁ বিহু, এই দুটাও বড়োমূলীয় শব্দৰ পৰা আহিছে বুলি বিষ্ণুপ্ৰসাদ ৰাভাই বিশ্বাস কৰিছিল। আপোনালোকৰ বাৰু জানিবলৈ মন যায়নে বিষ্ণুপ্ৰসাদ ৰাভা মানুহজন খঙাল আছিলনে? যদি আপুনি জানিবলৈ বিচাৰে তেতিয়াহ'লে মই উত্তৰটো দিওঁ, বিষ্ণুপ্ৰসাদ ৰাভা এজন খঙাল প্ৰকৃতিৰ ব্যক্তি আছিল। কিন্তু সকলো ঠাইতে তেওঁ খঙৰ বহিঃপ্ৰকাশ কৰা নাছিল। মাজে মাজে বিষ্ণুপ্ৰসাদ ৰাভা আৱেগিক হৈ গৈছিল। কোনো ক্ষেত্ৰত বিষ্ণুপ্ৰসাদ ৰাভাই খঙতে অভিমান কৰিবলৈ আৰম্ভ কৰিছিল। এবাৰ বিষ্ণুপ্ৰসাদ ৰাভাই কেইবাজনো গোট খাই থকা এটা মেচত আছিল আৰু সেই সময়তে বিষ্ণুপ্ৰসাদ ৰাভাতকৈ সৰু এজন ল'ৰাই তেওঁৰ মুখত কিবা এষাৰ কথা কৈছিল। ল'ৰাজনলৈ বিষ্ণুপ্ৰসাদ ৰাভাৰ ইমানেই খং উঠিলে যে তেওঁৰ ভাগৰ চোলাবোৰ টানি টানি আনি এটা এটাকৈ ফালিবলৈ ধৰিলে খঙত। শেষত ল'ৰাটোৱে দেখিলে যে তেওঁৰ মাত্ৰ এটা চোলাহে বাকী আছেগৈ। তেতিয়া বিষ্ণুপ্ৰসাদ ৰাভাক ক'লে, ককাইদেউ আপুনি মোৰ চোলাবোৰ চব ফালি পেলালে, এতিয়া মোৰ মাত্ৰ এটাহে চোলা আছে, মই সেইটো চোলা নহ'লে কি পিন্ধিম? লগে লগে বিষ্ণুপ্ৰসাদ ৰাভা সেই সৰু ল'ৰাটি হৈ পৰিল, সেই শিশুৰ দৰে সৰল হৈ পৰিল আৰু সেই যাৰ চোলা ফালিছিল তেওঁক সাবটি ধৰি আনি বুকুৰ মাজত সুমুৱাই লৈছিল। বিষ্ণুপ্ৰসাদ ৰাভাৰ জীৱনটো ইমানেই বিচিত্ৰ যে বহু কথা ক'বলৈ থাকি গ'ল। ইতিমধ্যে ভিডিঅ'টো গৈ 9 মিনিট 47 ছেকেণ্ড, ঠিক 10 মিনিট মানেই হ'বৰ হৈছে।
মই এনেকুৱা আৰু এটা খণ্ড বনাম যিহেতু আজি ততাতৈয়াকৈ খুব ভিডিঅ'টো দিব লগা হৈছে গতিকে কোনো ধৰণৰ মই এডিটিং নকৰাকৈ ভিডিঅ'টো দিছোঁ মই আশা ৰাখিছোঁ খুব সোনকালে আপোনালোকক মই এটা ধুনীয়া ভিডিঅ' দিবলৈ সক্ষম হ'ম গোটেই ডিটেইলছ কথাবোৰ কৈ আপোনালোকে ভিডিঅ'টো চাব যিহেতু মোৰ ঘৰত মোৰ এজন আত্মীয়ৰ মৃত্যু হৈছে আৰু বিষ্ণু ৰাভাক মই ইমানেই বেছি ভাল পাওঁ ইমানেই বুকুত কঢ়িয়াই ফুৰিছোঁ গতিকে এই ভিডিঅ'টো কোনো ধৰণৰ এডিটিং নকৰাকৈ মই আপোনালোকক দিবলৈ বাধ্য হৈছোঁ গতিকে মই এডিটিং নকৰাৰ কাৰণে আপোনালোকে বেয়া নাপাব কোৱালিটি হয়তো খুব ভাল হোৱা নাই কাৰণ মোৰ মনৰ অৱস্থা বৰ ঠিক নহয় থেংক ইউ ভেৰি মাছ প্লিজ ষ্টে কানেক্টেড কিপ ৱাচিং মাই ভিডিঅ'জ এণ্ড ডোণ্ট ফৰগেট টু ফ'ল' শ্বেয়াৰ এণ্ড কমেণ্ট